Good afternoon, students. Welcome to another one video tutorial of MySQL programming. আৰু আজিৰ programming classত আমি আৰু কিছুমান queries discuss কৰিম. So আজি queries বোৰ ক'ব গ'লে প্ৰায় মই আজি last query discuss কৰিম তোমালোকৰ লগত. ইয়াৰ পিছত যিবোৰ queries বোৰ আছে সেইবোৰ অলপ টান হয় আৰু মই ভাবো যে হেকিটা আমাৰ live class যেতিয়া আমাৰ start হ'ব তেতিয়া মই তোমালোকক হেবোৰ explain কৰি দিম. তে কিবা যদি ডাউট থাকে তোমালোকে মোক ইমিডিয়েটলি সুধিব পাৰিবা প্ৰেক্টিকেল কৰি কৰি আমি সব চাব পাৰিম সো আজি কোৱেৰিজ বোৰ অলপ ইজিয়ে হয় গতিকে আশা কৰিছো তোমালোকৰ বুজিবলৈ ইমান টান নহবগে সো টুডেজ query we are going to learn about how to use the arithmetic operators. Arithmetic operators, logical operators we have already got in Java programming. আমি already পাইছো Java. Also আমি class 9 তো আমি এই arithmetic operators বোৰ study কৰিছিলো. What are the arithmetic operators? Addition, subtraction, multiplication, division, modulus. These were all the arithmetic operators. Now these arithmetic operators we can use in MySQL. So let's start the class. So MySQL or a arithmetic operators বোৰ তোমালোকক বুজাব কাৰণে মই অলৰেডি এটা টেবল এটা ক্ৰিয়েট কৰিয়ে থৈ দিছো সো আমাৰ পাসওয়ার্ড হৈ গল root then let's আমাৰ database আসলে use অৰুণোদয় আমাৰ database টোৰ নাম now here I have created one table. Let me show you. The table name is item. So describe item. Now as you can see ইয়াত মই already table এটা বনাই থৈ দিছো. The table contains fields item name, item number, item name, price, quantity, total price. আৰু মই কিছুমান ডেটাও মই ষ্টৰ কৰি থৈ দিছো. Let me display you all the records or all the data of table item. So these were the data. Amar item numbers ase, item name ase, price ase, aru tahator quantity ase. Mane 100 ta sabun, 100 ta 50 ta powder, 25 ta pen. Tahator price etu hoi gol eta soapor price. One piece of soap is 10 rupees. So 100 tar price kiman hobo? Tenoka kotha. So he bostutu mane eta programming tu moi ki korim? Mur soap ase mur price 10 টাকা কে কোয়ান্টিটি আছে 100 টা পাউডার আছে তোমার তেনেকুৱা 100 টাকা কোয়ান্টিটি আছে 50 টা আৰু পেন আছে 20 টা তেনেকুৱা আছে এটা টোটাল প্ৰাইস টো মানে কি হ'বগে টোটাল প্ৰাইস টোক মই এতিয়া আপডেট কৰিম ৰাইট মানে সব নাল হৈ আছে ভ্যালু তো নাই সো মই ইয়াত এতিয়া আপডেট কৰিম কি আপডেট কৰিম ইয়াত ভ্যালু হুমাব লাগে এটা ভ্যালুজ বোৰ তুমি নিজে ক্যালকুলেট কৰি হুমাবলৈ কোনো দৰকাৰ নাই আমি নিজে ক্যালকুলেট নকৰো আমি জাস্ট এটা কোয়েরি লিখিম আৰু সেই কোয়েরিটো প্ৰতিটো ৰোত এপ্লিকেবল হৈ যাব মানে প্ৰতিটো ৰোৰ কাৰণে তাৰ টোটাল প্ৰাইসটো ক্যালকুলেট হৈ যাবগে আমি নিজে ক্যালকুলেট কৰি বহাবলৈ কোনো দৰকাৰ নাই এটো নিজে নিজে আমি ক্যালকুলেট কৰিম আৰু হেতু আমি ক্যালকুলেট কৰিম ইউজিং দা অ্যারিথমেটিক অপাৰেটৰ্স এটা তোমালোকক মই অলৰেডি শিকাইছো যে টেবুল এটাত আমি নাল যেটো হৈ থাকে তাত ভ্যালু কেনেকৈ আমি ইউজ কৰিম মানে কেনেকৈ ইনসার্ট কৰিম ইউজিং দা আপডেট কোয়েরি সো আমি এটা লিখিম আপডেট টেবুল নেম আমাৰ টেবুলৰ নাম হৈছে আইটেম এতিয়া মই সেট কৰিম কাক সেট কৰিম টোটাল প্ৰাইস total underscore price ঠিক আছে total underscore price কি সেট কৰিব লাগে total underscore price কি হুমাব মই কি কৈছো কি হুমাব লাগে আমাৰ price যিমান এটা শপৰ
100টা শপ যদি লওঁ তেতিয়াহ'লে তাৰ টোটেল প্ৰাইচটো কিমান হ'ব সো ইয়াৰ কাৰণে আমাৰ অবভিয়াসলি ম্যাথমেটিক্যাল লজিকটো আমাৰ দৰকাৰ হ'বই তোমাক যদি মই কওঁ আজি এটা কণীৰ দাম যদি 5 টকাকে হয় তেতিয়াহ'লে 10টা কণী আনিলে আমাৰ কেনেকে কিমান হ'ব সো তুমি অবভিয়াসলি কি কৰিছা তুমি 10টা কণীক হে 5 টকা দি মাল্টিপ্লাই কৰিছা মানে আমি কিমান পালো 50 টকা ঠিক আছে ৰাইট সো মানে আমাৰ 10টা কণীৰ দাম আমাৰ 50 টকা হ'ব সো আমি মানে কি কৰিলো মাল্টিপ্লিকেশন কৰিলো we have used the multiplication operator সো ইয়াতো সেম হ'ব আমাৰ টোটাল প্ৰাইস কেনেকে ওলাব আমাৰ টোটাল প্ৰাইসটো আমাৰ প্ৰাইস যিমান আছে মানে সপৰ দাম যদি 10 টকা হয় 100 টকা কোয়ান্টিটি লগত কি হ'ব লাগে মাল্টিপ্লাই হ'ব লাগে সো মই ইয়াত লিখিম প্ৰাইস এস্টেৰিক QUANTITY quantity সো মই আপডেট কৰিছো টেবলটো আইটেমটো কি আপডেট কৰিছো মই সেট কৰিছো যে টোটাল প্ৰাইসত ভ্যালু হুমাব কি ভ্যালু হুমাব প্ৰাইস আৰু কোয়ান্টিটিটো মাল্টিপ্লাই হৈ পিনে তাত ভ্যালুটো হুমাবগে ৰাইট আৰু এটো সবৰ কাৰণে এপ্লিকেবল হ'ব সো সেই কাৰণে মই আৰু একো বিশেষ একো নিলিখো সবৰ কাৰণে এপ্লিকেবল হৈ যাবগে এই বস্তুটো সো সেমিকলন দি এন্টাৰ মাৰিম এন্টাৰ মাৰাৰ লগে লগে মোৰ 6টা ৰো এফেক্টেড বুলি দেখাই দিছেগে ইয়াত কাৰণ এই গুটি ইয়াত যদি কাউন্ট কৰা 6টা ৰো আছিলে নাও এতিয়া যদি মই ডিসপ্লে কৰাও ইউ ক্যান সি the total price যেটো আমাৰ কলম আছে তাত আপডেট হৈ গল ভ্যালুজ হুমাই গল সবৰে ভ্যালুজ বেলেগ বেলেগ হ'ব তোমাৰ প্ৰাইস আৰু কোয়ান্টিটি মাল্টিপ্লাই হৈ প্লাই পাৰ্টিকুলাৰ এই ৰোটো কাৰণে যিমান ভ্যালু লাইক 10 into 100 1000 এনেকা আহিব ইয়াত সিমিলাৰলি 100 into 50 তোমাৰ আহি যাব ইয়াত তোমাৰ সব এইবোৰ আহি যাবগে সো লেটস চেক সো সোৱা তোমালোকে নিজে দেখি পাইছা যে টোটাল প্ৰাইস আমাৰ সব গুটেটো এনেকে আহি গলগে ঠিক আছে এটো হৈ গল আমাৰ এৰিথমেটিক অপাৰেটৰছৰ সহায়ত মই কি কৰিলো টোটাল প্ৰাইসত ভ্যালুজবোৰ হুমালোকে অলৰাইট সো আৰু আমি বহুত কামত ইউজ কৰিব পাৰো আমাৰ এৰিথমেটিক অপাৰেটৰছবোৰ নাও ফৰ এক্সাম্পল সে তুমি প্ৰাইস যেটো আছে আমাৰ বলে বস্তুৰ দাম বাঢ়ি গলগে ৰাইট বস্তুৰ দাম বাঢ়ি গল তোমাৰ এতিয়া মানে কি হৈ গল প্ৰাইসটো তোমাৰ সে সবৰ বলে 5 টকা বাঢ়ি গল লকডাউনৰ কাৰণে সবৰ বলে প্ৰাইস বলে 5 টকাকে বাঢ়ি গলগে সো যদি 5 টকাকে বাঢ়ি গল আমি ইফালেও চাম যে ইয়াত কিবা চেঞ্জেস হৈছে নেকি ইয়াত যদি 5 টকা বাঢ়ি গল তেতিয়াহলে কোয়ান্টিটি হে হিচাপে ইয়াতো বাঢ়িব লাগে দামটো সো হেতু আমি চাই লম বাঢ়িছে নে নাই সো প্ৰথমে আমি প্ৰাইসটোক আপডেট কৰো ইয়াৰ ভ্যালুজবোৰ আমি 5 টকা বেছি বঢ়াব লাগে সো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি আকৌ আপডেট কৰিব লাগিব ঠিক আছে আপডেট আইটেম কৰিলো সেট কৰিম কাক সেট কৰিম মই প্ৰাইসটোক সেট কৰিম কি সেট কৰিব লাগে প্ৰাইসত যিমান প্ৰাইস আছে তাত সবৰে 5 টকা বেছি হৈ গলগে সো মই কি লিখিম প্ৰাইস প্লাস 5 মানে তুমি যদি এই পাৰ্টটো ইগনোৰ কৰা তেতিয়াহলে তুমি এটো চোৱা কি হৈছে প্ৰাইস প্লাস 5 হৈছে মানে প্ৰাইস কলমটোত যিমান ভ্যালুজ আছে সবতে প্লাস 5 হৈ গলগে আৰু হোৱাৰ পিছত তোমাৰ কি হৈছে আকৌ প্ৰাইসতে গৈ প্লাই ষ্টৰ হৈছেগে মানে প্ৰাইসত আকৌ 10 plus 5 15 গৈ প্লাই মোৰ ইয়াত প্ৰথমটো ইয়াত 15 হুমাব তাৰ পিছত তোমাৰ ইয়াত 100 plus 5 115 হ'ব সবৰে মানে আপডেট হৈ যাবগে so let's enter and see the values whether it's got updated or not queries okay আহিছে এবাৰ মই ডিসপ্লে কৰি চাও সো ডিসপ্লে কৰাৰ পিছত তুমি দেখি পাবা যে আমাৰ যেটো আগতে 10 টকা আছিল এটো 15 টকা হৈ গল যেটো 100 টকা আছিল এটো আমাৰ 5 টকা হৈ গল যেটো 20 টকা আছিল এটো 25 টকা এনেকে আমাৰ সবৰে বৃদ্ধি গলগে এতিয়া যদি আমি চাও টোটাল প্ৰাইসত আকৌ আমাৰ একো বৃদ্ধি হোৱা নাই সো টোটাল প্ৰাইসটো আমাৰ সেট হ'ব লাগিব সো এতিয়া আমি কি কৰিম আমাৰ হে আগৰ কোডটো আকৌ মাৰি দিম আমাৰ কি আছে লাগে আপডেট item set total price equal to price into quantity এটো ভ্যালু আমি আকৌ মাৰি দিম তেতিয়া আমাৰ প্ৰাইসৰ আকৌ টোটাল প্ৰাইসটো আমাৰ আকৌ বৃদ্ধি হৈ যাব আকৌ আমাৰ ইনক্ৰিজ হৈ যাব সো কোৱেৰি ওকে হৈ গল এবাৰ আমি সিলেক্ট ফ্ৰম আইটেম কৰি চাম আমাৰ সবতে আমাৰ এতিয়া সোৱা প্ৰাইসটো আমাৰ বাঢ়ি গল ওকে সো তেনেকে আমি এৰিথমেটিক অপাৰেটৰছৰ সহায় আমি লব পাৰিম So, এখিনি আসলে আমাৰ arithmetic operators আমি কেনেকে use কৰিব পাৰিম while updating it. Also, we can use in many purposes also. মোৰ এটা ঠিকছে তেনেকা মনত আহা নাই আমি arithmetic operators আৰু কি কামত use কৰিব পাৰিম কিন্তু তোমালোকৰ কাৰণে ইমানটোৱে যথেষ্ট তোমালোকে এনেকেও ডিসপ্লে কৰি প্লাস চাব পাৰিবা আৰু যদি কিবা আছে আমি আমাৰ অলৰেডি ক'লো যে লাইভ ক্লাছত আমি ষ্টাডি কৰিম
এটা ৰেঞ্জৰ বিষয়ে তোমালোকক শিকাইছিলো বা ৰিলেচনেল অপাৰেটৰ যিবোৰ আছিলে গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন ইকুৱেল টু সেইবোৰ ৰিলেচনেল অপাৰেটৰ্ছ অলৰেডি মই চাগে তোমালোকক ইউজ কৰি দেখাইছো এটা ৰেঞ্জত যেতিয়া আমি ভ্যালুজ কিছুমান শো কৰিব পাৰো তেতিয়াও আমি সেই ৰিলেচনেল অপাৰেটৰ্ছবোৰ ইউজ কৰিব পাৰিম লাইক ফৰ এক্সাম্পল সে মই সিলেক্ট কৰিছো সে অল টেবুলটোৰ গোটেই বস্তুবোৰ মই সিলেক্ট কৰিছো ফ্ৰম আইটেম ঠিক আছে গোটেইটো ডিসপ্লে হ'ব খালি where মই এতিয়া পাৰ্টিকুলাৰ কিছুমান কলম হে সিলেক্ট কৰিম এতিয়া মই বিচাৰি আছো যে যিকিটাৰ প্ৰাইস আমাৰ 1000 তকে বেছি অকল সেই কিটা আইটেম হে আমাক ডিসপ্লে হ'ব সেই কিটা আইটেমৰ গোটেই ডিটেইলছ বোৰ ডিসপ্লে হ'ব সো ইয়াত মই কি লিখিব পাৰিম মই এতিয়া টোটাল প্ৰাইস যাৰ টোটাল প্ৰাইস মই কি কৈছো 1000 তকে বেছি ৰাইট সো টোটাল প্ৰাইস greater than or equal to 1000 মানে 1000 বা তাতকে যদি বেছি আছে হেখিনি টোটাল প্ৰাইসৰ আইটেমছ বোৰৰ হে গুটে ডিটেইলছ বোৰ আমি ডিসপ্লে কৰাম সো ইয়াত তুমি দেখি পাবা যে মই এটা ৰিলেচনেল অপাৰেটৰ ইউজ কৰিছো সো ইয়াৰ পিছত এন্টাৰ মাৰ লগে লগে আমাৰ 1000 ৰ ওপৰত অকল তিনটা আইটেম হে আছে মানে টোটাল প্ৰাইস যেটো আমাৰ 1000 ৰ ওপৰত আছে তাহাতৰ অকল তিনটা আইটেম হে আছে এটা হ'ল সোপ পাউডাৰ আৰু সোপ বক্স ঠিক আছে বাকিবোৰৰ মানে আমাৰ 1000 তকে তলত আছে ৰাইট সো এনেকেও আমি ডিসপ্লে কৰাব পাৰিম ইউজিং ৰিলেচনেল অপাৰেটৰ্ছ এবোৰ আমি ৰিলেচনেল অপাৰেটৰ ইউজ কৰি তোমালোকক দেখালো তেনেকে লজিক্যাল অপাৰেটৰ্ছও আমি ডিসপ্লে কৰাব পাৰিম লজিক্যাল অপাৰেটৰ্ছৰ সহায়ত মই থাকে তোমালোকৰ ৰেঞ্জত কেনেকে ডিসপ্লে কৰিব লাগে হেতু শিকাইছিলো যেনেকা ফৰ এক্সাম্পল সে মই সে তোমাৰ প্ৰথমটো মই এতিয়া অকল আইটেম নাম্বাৰ অকল ডিসপ্লে কৰাম আইটেম নাম্বাৰ আৰু সে আইটেম নেম হে মই অকল ডিসপ্লে কৰাম টেবল আইটেমৰ পৰা বাট where সে মোৰ যাৰ প্ৰাইস ওকে যাৰ প্ৰাইস তোমাৰ সে প্ৰাইস বাদ দিয়া যাৰ কোয়ান্টিটি ঠিক আছে যেকিটাৰ কোয়ান্টিটি বলে তোমাৰ 50 তকে বেছি কিন্তু 100 তকে কম বুজি পাইছা বা তুমি টোটাল প্ৰাইসটো লব পাৰা ওকে টোটাল প্ৰাইসটো লৈ লৈছো মই টোটাল আন্ডাৰস্কোৰ প্ৰাইস ইয়াত মই লজিক্যাল অপাৰেটৰ ইউজ কৰিম দেই যাৰ মই কি কৈছো টোটাল প্ৰাইস যাৰ তোমাৰ সে 500 তকে বেছি না 500 তকে বেছি হলে সব আহি যাব ওকে 1000 তকে বেছি কিন্তু 5000 তকে কম ঠিক আছে যাৰ টোটাল প্ৰাইস তোমাৰ হৈছে 1000 তকে বেছি কিন্তু 5000 তকে কম হেখিনি আইটেমৰ অকল আইটেম নাম্বাৰ আৰু আইটেম নেমটো হে ডিসপ্লে হ'ব আইটেম নাম্বাৰ আৰু আইটেম নেমটো হে অকল ডিসপ্লে হ'ব ঠিক আছে সো হেতু আমি কি কৰিব তো ৰেঞ্জত বনাব ৰেঞ্জৰ মানে আমি এটা কি হ'বগে মোৰ প্ৰাইসটো এতিয়া 1000 তকে বেছি হ'ব লাগিব 1000 বা 1000 তকে বেছি হ'ব লাগিব ঠিক আছে সো টোটাল প্ৰাইস গ্ৰেটাৰ দেন ইকুৱেল টু 1000 আমি ইয়াত এনেকে দিব লাগিব আৰু কৈছে কি আমাৰ 5000 তকে কম হ'ব লাগিব সো ইয়াত আমি অৰ অপাৰেটৰ নহয় আমি ইয়াত এন্ড অপাৰেটৰ ইউজ কৰিব লাগিব এন্ড অপাৰেটৰ আমি কেনেকে লিখো এনেকে লজিক্যাল অপাৰেটৰ হয় না মনত আছে নহয় আইদাৰ তুমি এন্ড অপাৰেটৰ এনেকে লিখিব পাৰা বা তোমালোকে ডাইৰেক্ট এন্ড বুলিও লিখি দিব পাৰা স্মল লেটাৰতো লিখিব পাৰা ক্যাপিটেল লেটাৰতো লিখিব পাৰা আমি এনেকা অপাৰেটৰ ইউজ কৰিছো আমি এনেকে লিখিম where total price greater than equal to 1000 and total price less than equal to আমাৰ 5000 তকে কম 5000 বা 5000 তকে কম বুজি পাইছা এটো আমাৰ ৰেঞ্জ বনি গলগে 1000 বা 1000 তকে বেছি কিন্তু 5000 বা 5000 তকে কম আমাৰ টোটাল প্ৰাইস যাৰ হেখিনি আইটেমৰ আইটেম নাম্বাৰ আৰু আইটেম নেম হে ডিসপ্লে হ'ব সো ইয়াত এন্ড অপাৰেটৰ ইউজ কৰিছো মই অলৰেডি কলো যে এনেকে লিখিব পাৰা এই অপাৰেটৰটো লিখিব পাৰা বা ডাইৰেক্ট নৰমালি এন্ড বুলিও লিখিব পাৰা কেস সেনসিটিভ নহয় স্মল লেটাৰ ক্যাপিটেল লেটাৰ both are usable so let's enter and press whether all the item numbers and item names are displayed or not so ইয়াত আমাৰ দুটা আইটেম হে আছে এটা হৈ গল সোপ আৰু সোপ বক্স so let's check এবাৰ আমি ক্ৰস চেক কৰি চাম সোপ বক্সৰ দাম আছে 3000 yes 1000 তকে বেছি আৰু সোপৰ দাম আছে আমাৰ 1500 যেটো আমাৰ 1000 তকে বেছি তাৰ বাহিৰে বাকিবোৰ যদি চাও আমি এইটা 1000 তকে কম আছে আৰু 5000 তকে বেছি আছে সেইকাৰণে আমাৰ ইয়াৰ আমাৰ কন্ডিশনটো ফুলফিল কৰা নাই সেইকাৰণে ডিসপ্লে নকৰো ঠিক আছে কন্ডিশনটো ওপৰত বহুত ম্যাটাৰ কৰে এতিয়া এই লাইনটোৱে কেতিয়াবা কোশ্চেন আহি যায়গে এনেকে দি দিব
means write it in other way, মানে what is the other way of writing this same statement, মানে এই স্টেটমেন্টটো আমি আৰু এটা ধৰণে কেনেকৈ লিখিব পাৰো। সো সেম থাকিব বস্তুটো আমি ইয়াত কি কৰিব পাৰো, আমি বিটুইন ক্লজ ইউজ কৰিব পাৰো। এটা আছে বিটুইন, মই কি কৈছো আমাৰ 1000 বা 1000তকৈ বেছি কিন্তু 5000 বা 5000তকৈ কম, মানে বিটুইন। ওকে, সো ইয়াত আমি কি কৰিব পাৰো, সিলেক্ট আইটেম নেম ফ্ৰম আইটেম বিটুইন, ইয়াত আমি ডাইৰেক্ট বিটুইন লিখি দিব পাৰো। বিটুইন কি 1000 and 5000 এনেকেও লিখিব পাৰো, একদম সহজ। ডাইৰেক্ট বিটুইন, এই সিম্বলটো তোমালোকৰ যদি কিবা কনফিউজন লাগে সিম্বলটো ইউজ নকৰিবা, ডাইৰেক্ট বিটুইন এনেকে লিখি দিব পাৰা। ঠিক আছে, সো এন্টাৰ যদি মাৰিম, ওকে কিবা এটা এৰৰ দেখালে, সিলেক্ট আইটেম নাম্বাৰ আইটেম নেম ফ্ৰম আইটেম বিটুইন 1000 and 1000, you have been error. Okay, ইয়াত আমি লিখিব লাগিব where কি বস্তু between, where total price, total underscore price, where total price between 1000 and 5000. okay, ইয়াত সিম্বলৰ একো কাম নাই। সো এতিয়াহে আহিব আমাৰ একেই ৰিজাল্টটোৱে দেখাব আমাৰ, obviously 1000 আৰু এইটো ইয়াৰ মাজতে আছেগে। okay, আৰু এটা কথা কৈ দিছো, যেতিয়া আমাক ক'ব ইন বিটুইন, দেন আমি গ্ৰেটাৰ দেন ইকুৱেল টু বুলি ল'ব, মানে 1000 টোক ধৰি ল'বা। এনেকে নহয় যে 1000 আৰু 5000 ৰ মাজত, এনেকুৱা কোৱা নাই। আমাৰ 1000 ৰ পৰা আৰম্ভ আৰু 5000 মানে লকে। ওকে, সো এনেকেও আমি লজিকেল অপাৰেটৰ ইয়াত মই ইউজ কৰিছো। লজিকেল অপাৰেটৰ তুমি ইউজ কৰিব পাৰা, ৰিলেশনাল অপাৰেটৰ ইউজ কৰিব পাৰি, আৰু এৰিথমেটিক অপাৰেটৰ্স আমি এনেকে ইউজ কৰি তোমালোকক দেখালো। সো এনেকে আমি এইবোৰ ইউজ কৰি পেলাই দেখাব পাৰিম। অৰ অপাৰেটৰ ইউজ কৰিব পাৰি। আমি অৰ অপাৰেটৰ এটা ডিফাৰেন্স দেখাইছো, যেনেকে ফৰ এক্সাম্পল সে I want to display the item number, item name and its price, তিনটা বস্তু মই ডিসপ্লে কৰিম, কিন্তু যাৰ কোয়ান্টিটি সে 50 আৰু 100, বুজি পাইছা? যাৰ কোয়ান্টিটি 50 আৰু 100, 50 ৰ পৰা 100 নহয়, অকল 50 আৰু 100। যাৰ কোয়ান্টিটি বা 50 আৰু 25 বুলি লম, তেতিয়া অলপ সহজ হ'ব। যাৰ কোয়ান্টিটি 25 আৰু যাৰ কোয়ান্টিটি 50, ওকে, নট বিটুইন। ঠিক আছে, whose quantity is, okay, not between is 25 and 50. so তেনেকুৱা ক্ষেত্ৰত আমি অৰ অপাৰেটৰ ইউজ কৰিব লাগে। আমি ইয়াত সেম হ'বগে, ইয়াত বিটুইন এইবোৰ সব একে হ'বগে। ইয়াত খালি আমি এবাৰ এটা বস্তু এড কৰি দিছো, এটো হৈ গ'ল প্ৰাইস। আমাৰ এবাৰ প্ৰাইসটো ডিসপ্লে হ'ব। টেবল থাকিব আমাৰ আইটেম, where now আমাৰ টোটাল প্ৰাইসটো নাছিল, আমাৰ কি আছিল কোয়ান্টিটি, ৰাইট? so where quantity quantity equal to মই কি কৈছো 25। অৰ অপাৰেটৰটো আমি এনেকে সিম্বল দিব পাৰি, বা তুমি ডাইৰেক্ট অৰ বুলিও লিখি দিব পাৰা। সো অৰ অথনিটোত মই সিম্বলটো দিছিলো আমাৰ, এবাৰ মই ডাইৰেক্ট অৰ লিখিছো, quantity quantity equal to 50। সো এতিয়া আমাৰ MySQL সাৰ্ভাৰ মানে সফটওয়্যাৰটোৱে কি কৰিব, আমাৰ অকল যাৰ কোয়ান্টিটি 25 আৰু যাৰ কোয়ান্টিটি 50 সেইখিনি আইটেম নাম্বাৰ আৰু আইটেম নেম হে ডিসপ্লে কৰিব। সো লেটস প্ৰেছ দ্য এন্টাৰ। সো আমাৰ সোৱা তিনটা বস্তু আছে, পাউডাৰ, পেন আৰু পেন্সিল। তো লেটস সি, পাউডাৰ আসলে আমাৰ 50টা, পেন আসলে আমাৰ 25টা, পেন্সিল আসলে আমাৰ 50টা। সেইকাৰণে 50 দুটা আহিলে, 25ৰ এটা আহিলে। ঠিক আছে, এনেকেও আমি ডিসপ্লে কৰাব পাৰিম ইউজিং অৰ অপাৰেটৰ। ঠিক আছে, ওকে। সো আই হোপ তোমালোকৰ এইবোৰ চেপ্টাৰ আমাৰ কমপ্লিট হৈছে বুলি ধৰি লৈছো। বাকি যিবোৰ আছে আমি এইবোৰ তোমাৰ লাইভ ক্লাছত আমি স্টাডি কৰিম। যদি আৰু কিবা কিবি থাকি যায় সেইবোৰ আমি এক্সট্ৰাকে আমি চেক কৰি লমগে। এতিয়া সেইবোৰ এতিয়া আমি কি কৰিম, তোমালোকে কোৱেশ্চন আনসাৰ যিবোৰ আছে বা শৰ্ট আনসাৰ যিবোৰ আছে, যদি নাজানো মেমে কৰাইছে নে নাই, যদি নাই কৰা তোমালোকে মোক fill in the blanks, true false, choose the correct option, short answer questions, সেইবোৰ তোমালোকে ট্ৰাই কৰিবা নিজে কৰিবলৈ। নিজে কৰি পেলাই আমাক ফটো মাৰি দেখাই দিবা, আমি এইবোৰ তোমালোকে চেক কৰি পেলাই চাই ল'ম যে হৈছে নে নাই। বেসিক্যালি তোমাৰ fill in the blanks, true false সেইবোৰ আমাক কাইন্ডলি দেখাবা। শৰ্ট আনসাৰটো হয়তো অলপ ভুল হ'ব পাৰে, বাট ষ্টিল ট্ৰাই কৰিবা।
আৰু তাৰ পিছত আমি এবোৰ আমাৰ প্ৰেক্টিকেল ক্লাছত আমি ভালদৰে এবোৰ ডিসকাস কৰিম তোমালোকে কিবা ডাউটস যদি থাকে এবোৰ টিক মাৰ্ক কৰি যাবা অলৰাইট আৰু প্ৰেক্টিস কৰিবা এবোৰ বহুত দৰকাৰ হ'ব বুজি পাইছো যাৰ যাৰ কম্পিউটাৰ নাই তাহাঁতৰতো হয়তো বহুত অসুবিধা হৈছে কিন্তু কি কৰিবা কয় এটা লকডাউনত সবে উপায় হাৰা হৈ গৈছেগে আমি এবোৰ প্ৰেক্টিকেল মানে লাইভ ক্লাছতে আমি এবোৰ সব শর্ট আউট কৰি দিম যিমান প্ৰেক্টিকেল কৰিব আছে আমি সব কৰিম ঠিক আছে সো আমাৰতো সিলেবাসও শেষ হৈ গ'ল এতিয়া মানে আমি ক'ব গ'লে মানে অকল কলেজ তোমালোকে প্ৰেক্টিকেল কৰিবলৈ আহিবা আৰু একো কামৰ নাই আৰু যদি এটা দুটা কোৱেশ্চন আছে কেতিয়াবা আমি এবোৰ মাজে মাজে ক্লাছত আমি ডিসকাস কৰিম ঠিক আছে স্টুডেন্টস সো এবোৰ শর্ট আনসার কোৱেশ্চনস বোৰ তোমালোকে কৰিবা আমাক দেখাবা আমি চেক আউট কৰিম এবোৰ তোমালোকক হোমৱৰ্ক দিলো আৰু আজি আমাৰ এবোৰ ক্লাছ ক'ব গ'লে অনলাইন ক্লাছ আমাৰ শেষে হ'ল ক'ব গ'লে এতিয়াৰ পৰা আমি ৰিভিজন দিম আৰু কিবা ডাউটস থাকিলে আমাক লগালগে সুধি লবা এইটো ভিডিও যদি কিবা ডাউট আছে তোমালোকে লগালগে সুধিব পাৰা ঠিক আছে স্টুডেন্টস সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও স্টুডেন্টস স্টে হেলদি স্টে সেফ এন্ড বাই